কন্যাকা লাইভলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ত উপস্থিত আছোঁ কৰৈনী দক্ষিণ চতিয়াৰ যি কৰৈনী আহমদীয়া ইছলামীয়া মাদ্ৰাছা সেই আহমদীয়া ইছলামীয়া মাদ্ৰাছাত উপস্থিত আছোঁ আৰু আজি যিহেতু মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ ঈদ আৰু সেই পবিত্ৰ ঈদৰ উপলক্ষে সমগ্ৰ দেশে আচলতে আজি ঈদ উদযাপন কৰিব আৰু সমগ্ৰ দেশতে আচলতে বৰ্তমান সময়ত আজিৰ দিনটোত সেই পুৱাৰ ভাগত যি নামাজ সেই নামাজ আচলতে প্ৰতিটো মছজিদ বা প্ৰতিটো ঈদগাহত আচলতে সেই নামাজ তেওঁলোকে আয়োজন কৰিব আৰু দেখাই আছোঁ দক্ষিণ চতিয়াৰ যি কৰৈনী আহমদীয়া ইছলামীয়া মাদ্ৰাছা আছে এই মাদ্ৰাছাত বৰ্তমান সময়ত হাজাৰ হাজাৰ লোক আহি ইয়াত উপস্থিত হৈছে। সেই হাজাৰ হাজাৰ লোকে আহি এই যি আচলতে সমজুৱা নামাজ সেই সমজুৱা নামাজৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি আৰু সকলোৱে বৰ্তমান আচলতে তেওঁলোকৰ যি জাতীয় সাজপাৰ সেই জাতীয় সাজপাৰ পিন্ধি নিজৰ যি পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখিবৰ বাবে আচলতে ভগৱান আল্লাহৰ ওচৰত আচলতে দোৱা কৰাৰ মনেৰে তেওঁলোকে আজি এই যি পুৱাৰ ভাগৰ সমজুৱা নামাজ সেই সমজুৱা নামাজৰ বাবে সকলোৱে ওলাই আহিছে আৰু সকলোৱে হাজাৰ হাজাৰ লোক ওলাই আহি বৰ্তমান সময়ত কৰৈনী আহমদীয়া ইছলামীয়া মাদ্ৰাছাৰ চৌহদত আহি তেওঁলোক উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পিছতে আচলতে 9 বজাৰ লগে লগে যি আজিৰ যি সামাজিক নামাজ সেই সামাজিক নামাজ তেওঁলোকে আচলতে সমজুৱা নামাজ সেই সমজুৱা নামাজ তেওঁলোকে ইয়াতে আয়োজন কৰিব আৰু যাৰ বাবে আচলতে বৰ্তমান সময়ত প্ৰস্তুতি তেওঁলোকে আচলতে আৰম্ভ কৰিছে আৰু খন্তেক সময়ৰ পিছতেই সেই নামাজ তেওঁলোকে আৰম্ভ কৰিব আৰু মই মোৰ সতীৰ্থ হৃদয়ানন্দ সকলোখিনি দেখুৱাবলৈ আহ্বান জনাইছোঁ। কিন্তু ইমান নিয়ে বিতর্ক করলে ঈদগাহটা নষ্ট হবে। তো আমরা সিদ্ধান্ত নিচ্ছি যে এই মাদ্রাসার হেড যে সেক্টর উনি ঈদগাহের ইমাম সেক্টর এটা আজ ফিক্স করবে ইনশাআল্লাহ। আলহামদুলিল্লাহ আলহামদুলিল্লাহ আমি يا أيها الذين آمنوا إذا نودي للصلاة من يوم الجمعة فاسعوا إلى ذكر الله وذروا البيع. ইমান বিষয়টা নিয়ে আমরা বিষয়টা ভিতর বলতে আমরা কিন্তু আমরা আমি দুজনের মানুষের আপত্তি কিন্তু আমার ওদিকে আপনাদের কারো যদি কালেকশন বলে গ্রহণ করে তাহলে সবাই মুসলিম তারা লোক দেখানোর কাজে নামাজ পড়ে মেনসে ভেসে নামাজ এই নামাজ করার কাজে সংসার এই নামাজ আর কাজে দোয়া করব। তো আমার যুবক ভাইয়েরা আমার বন্ধুরা আমার মুরব্বী বাবারা একবারে ছোট ছোট মাসলা মুক্তি হওয়ার দরকার নেই। আল্লাহু আকবার আল্লাহু আকবার مالك يوم الدين إياك نعبد وإياك نستعين. সবাই মুসলিম তারা লোক দেখানোর কাজে নামাজ পড়ে মেনসে ভেসে নামাজ এই নামাজ করার কাজে সংসার এই নামাজ আর কাজে দোয়া করব। তো আমার যুবক ভাইয়েরা আমার বন্ধুরা আমার মুরব্বী বাবারা একবারে ছোট ছোট মাসলা মুক্তি হওয়ার দরকার নেই। পবিত্ৰ ঈদৰ উপলক্ষে দক্ষিণ চতিয়াৰ যি কৰৈনী আহমদীয়া ইছলামীয়া মাদ্ৰাছা আছিল সেই মাদ্ৰাছাত ইতিমধ্যে যি নামাজ সেই নামাজৰ অন্ত পৰিছে আৰু সকলোৱে আজিৰ দিনটোত যি ধৰ্মীয় সাজপাৰ সেই ধৰ্মীয় সাজপাৰ পৰিধান কৰি যি পবিত্ৰ ঈদ সেই ঈদৰ উপলক্ষে পুৱাৰ ভাগৰ যি সামাজিক আচলতে সমজুৱা যি নামাজ সেই নামাজত সকলোৱে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আমাৰ লগত কৰৈনী আহমদীয়া ইছলামীয়া মাদ্ৰাছাৰ বিষয়ববীয়াসকল আছে। আমি পোনে পোনে কথা পাতিম। কি ক'ব যিহেতুকে পবিত্ৰ ঈদ আৰু আজি সমগ্ৰ দেশবাসীয়ে ঈদ উদযাপন কৰিছে গতিকে একমাহ ৰোজা ৰখাৰ পিছত আজিৰ দিনটোত পুৱাৰ ভাগত আপোনালোকৰ যি সমজুৱা নামাজ সেই নামাজ অন্ত পৰিছে কি ক'ব? আসসালামু আলাইকুম। পোনপ্ৰথমে মই কৰৈনী আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ উদ্দেশ্যৰেই আজি এমাহ আমি ৰোজা ৰাখি আজি ঈদ উল ফিতৰৰ নামাজ কৰৈনী আঞ্চলিক ঈদগাহত আমি আজি সমাপন কৰিলোঁ। আমাৰ নামাজত ইমামতি কৰিলে আমাৰ এই অঞ্চলৰ
এগৰাকী বিশিষ্ট আলিম, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা, কৰণী আহমেদিয়া ইছলামিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা মুফতি ৰবিউল হাছান চাহাবে নামাজৰ শেষত বিশ্ব শান্তি আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ কাৰণে তেখেতে সমগ্ৰ দেশবাসীৰ কাৰণে আজি দোৱা কৰে, যাতে আমি সমিল মিলেৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ আগবঢ়াই অসমখনক লৈ যাব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি তেওঁ আজি দোৱা কৰে। মই আঞ্চলিক ঈদগাহ কমিটিৰ সমূহ বিষয়ববীয়া তথা সমগ্ৰ অসমবাসীক পুনৰাই আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব, আজি সমগ্ৰ দেশবাসী আচলতে ঈদৰ উদযাপন কৰিছে আৰু আপোনালোকেও আচলতে পুৱাৰ ভাগৰ যি এই সামাজিক নামাজ ইতিমধ্যে অন্ত পেলাইছে, কি ক'ব? আলহামদুলিল্লাহ, পোনপ্ৰথমে আমাৰ কৰণী আহমদিয়া ইছলামী আঞ্চলিক ঈদগাহৰ তৰফৰ পৰা সকলো অসমবাসীক ধন্যবাদ জনাইছোঁ। লগতে আজি আমি নেদেখাজনৰ ওচৰত আমি দোৱা কৰিলোঁ যাতে সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে আমি শংকৰ আজানৰ মিলনভূমিত শান্তি সম্প্ৰীতি অটুট ৰাখি আমি যাতে মিলেৰে বসবাস কৰিব পাৰোঁ আৰু এই সোণৰ অসমখন আৰু যাতে আমি ভালকৈ গঢ় দিব পাৰোঁ, তাৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰিলোঁ। তাকে ভাল লাগিল আলহামদুলিল্লাহ, আপোনালোকে ইয়াত আহিছে। লগতে আমাৰ এই আঞ্চলিক ঈদগাহৰ সভাপতি ডক্টৰ নজৰুল ইছলাম চাহাব, সম্পাদক আমাৰ আবিদুৰ ৰহমান চাহাব, তেখেতে যে ধুনীয়া এটা অনুষ্ঠান আজি পাতিছিল, আলহামদুলিল্লাহ ইয়াৰ বাবে তেখেতসকলকো মই ঈদগাহ পৰিচালনা সমিতিক তথা এই অঞ্চলবাসীক মই মোৰ দিলৰ তলস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজাৰ হাজাৰ লোকৰ সমাগমেৰে আজি যি কৰণী আহমদিয়া ইছলামিয়া মাদ্ৰাছা আছে, এই কৰণী আহমদিয়া ইছলামিয়া মাদ্ৰাছাত যি পুৱাৰ ভাগৰ যি সমজুৱা নামাজ, সেই সমজুৱা নামাজৰ ইতিমধ্যে অন্ত পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন সমাজৰ পৰা ইয়ালৈ লোকসকল আহে আৰু পুৱাৰ ভাগত আহি আজিৰ যি পবিত্ৰ ঈদৰ দিনটোত পুৱাৰ ভাগৰ যি সমজুৱা নামাজ, সেই সমজুৱা নামাজত অংশগ্ৰহণ কৰে আৰু সকলোৱে ধৰ্মীয় যি সাজপাৰ, সেই ধৰ্মীয় সাজপাৰ পৰিধান কৰি আৰু যিহেতুকে আজিৰ দিনটোত ঈদৰ উপলক্ষে সমগ্ৰ বিশ্ববাসীয়ে যি ঈদ উদযাপন কৰিব, সমগ্ৰ দেশবাসীয়ে ঈদ উদযাপন কৰিব আৰু তাৰে সমান্তৰালভাৱে বৰ্তমান সময়তো আচলতে চতিয়াৰ যি কৰণী আহমদিয়া ইছলামিয়া মাদ্ৰাছা আছে, এই কৰণী আহমদিয়া ইছলামিয়া মাদ্ৰাছাৰো এইসকল ব্যক্তিয়ে আজিৰ পুৱাৰ ভাগতে ওলাই আহি হাজাৰ হাজাৰ লোক ওলাই আহি এই যি আহমদিয়া ইছলামিয়া মাদ্ৰাছা আছে, এই মাদ্ৰাছাত তেওঁলোকে পুৱাৰ ভাগৰ সমজুৱা নামাজৰ অন্ত পেলোৱা দেখিবলৈ পোৱা গ'ল। কেমেৰা পাৰ্চন হৃদয়ানন্দৰ সৈতে মই মানৱ, আপোনালোকে চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল কন্যাকা লাইভ।